হেল্ল'। তো আমি কৰোণাৰ সাগৰ মানে হ'ল দয়াৰ সাগৰ। সাগৰ হ'ল দ গভীৰ, য'ত আমি কেতিয়াও গভীৰতা জুখিব নোৱাৰো। আৰু সাগৰৰ গভীৰতা জুখিব লাগিলে আমি নিজকে জুখি চাব লাগিব, কিয়নো সাগৰৰ দ গভীৰ ইমান গভীৰ, আৰু মানুহৰো গভীৰতা বহুত বহুত। কিছুমান ভাল মানুহ আছে, কিছুমান বেয়া মানুহ আছে, কিছুমান ভাল মানুহ আছে। ভাল বেয়া উচিত অনুচিত আমাৰ নিজৰ মাজতে আছে। যেনে এখন কান্ধ আমাৰ ভাল, এখন কান্ধ আমাৰ কাৰণে বেয়া। যদি আমি খুব ধুনীয়া এটা পৰিৱেশত থাকো, তেতিয়া হয়তো আমি কাৰোবাক ভাল কথা কওঁ। ভাল কথা ক'লে হয়তো মই বা আমি সকলো কাৰণে একদম ভাল হৈ উঠো যে ভাল ল'ৰাজন ভাল, বা ল'ৰাজনে ভাল কথা কয়। আৰু ঠিক একে সময়তে হয়তো এজন মানুহে খুব টেনচন বা কিবা এটা কামত ব্যস্ত হৈ আছে, কিবা এটা সোধাৰ লগে লগে হয়তো মুখৰে কিবা এটা ভাল কথা ওলাব, পিছত খং এটা ৰাগ কৰি দেখুৱালে হয়তো সেই মানুহজনৰ কাৰণে সেই মানুহজন বেয়া। কিন্তু আমি মানুহ যেতিয়া হয়, আমাৰ খং ৰাগ লোভ মোহ কাম ক্ৰোধ সকলো থাকিব, আৰু তেতিয়াহে এজন সম্পূৰ্ণ মানুহ হয়। আৰু এই মানুহখিনি আমি ইমান কৰ্মব্যস্ততাৰ মাজতো আমি কি কৰিব লাগে, নিজকে সজাই পৰা ৰাখিব লাগে। সজাই পৰা ৰাখিলে আমি নিজকে ধুনীয়া কৰি ৰাখিব লাগে, আনকো ধুনীয়া মনেৰে চাব লাগে। তেতিয়া ধুনীয়া সৌন্দৰ্যৰ প্ৰতীক হৈ থকা যায়। ধুনীয়া বুলি ক'লে যে চেহেৰা ধুনীয়া কিবা ধুনীয়া তেনেকুৱা নহয়। মন ধুনীয়া হলে, আপোনাৰ হৃদয়খন যদি ধুনীয়া হয়, আৰু কথা যদি আপুনি ভাল কথা ক'ব পাৰে, কাৰোবাক আঘাত দিয়া কথা ক'ব নালাগে, মনত শান্তি লগা কথা ক'ব লাগে, অশান্তিদায়ক কথা ক'ব নালাগে, নিজে অশান্তি পোৱা যায়। আৰু হৰিনাম ল'বলৈ নালাগে ভাগৰ। আমি যেনেকে মা দেউতাৰ নাম লৈ 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 আজি ইমানখিনি ডাঙৰ হলো, জীয়াই থকা দিনকেইটাও মাৰ নাম লওঁ, ঢুকালেও আমি মা দেউতাৰ নাম লৈ যেনেকে ভাগৰ নালাগে, ঠিক তেনেদৰে আমি হৰিনাম ল'বৰ কাৰণেও ভাগৰ লাগিব নালাগে। আমি মা দেউতাক যেনেকে সদায় চিৰস্মৰণীয়, সদায় আমি মনত পেলাওঁ মা দেউতাক মাত দিওঁ, মা বুলি ক'লে ভাল লাগে, দেউতা বুলি ক'লে ভাল লাগে। ভগৱানেও ঠিক তেনেকুৱা, তেওঁকো বিচাৰে যে মানে তেওঁৰ নাম স্মৰণ কৰিব লাগে। তেওঁক বিচাৰিব দিছে, তেওঁক বিচাৰিলে পায় বুলি কৈছে, কথাটো সঁচা। আৰু বিচাৰিব লাগিব শুদ্ধ চিত্তে। গতিকে আমি এই ভৱসাগৰত দ গভীৰ নিতাল নিস্তব্ধৰ মাজত আমি নিজকে কি কৰিব লাগিব, তেওঁক বিচাৰিব লাগিব। তেওঁক বিচাৰিলে সুন্দৰ এটা মানে তেওঁৰ জ্যোতিৰ্লিংগ এটা পোৱা যায়, আৰু তেওঁ মাৰ্গ দৰ্শন কৰে। আৰু ধৰ্ম কৰ্ম এইবোৰতো কৰিবই লাগিব। ধৰ্ম নকৰাকে আপুনি কৰ্ম কৰিব নোৱাৰে, কৰ্ম নকৰাকে ধৰ্ম কৰিব নোৱাৰে। কাৰণ কৰ্ম কৰিব গলেও আপুনি নিজৰ ধৰ্মটো ৰাখি কাম কৰিব লাগিব, আৰু ধৰ্ম কৰিব গলেও আপুনি কৰ্মটো হাতত ৰাখি যাব লাগিব। গতিকে এই যি আমাৰ ভগৱান আৰু আমাৰ মাজত যিখিনি মানে আদান প্ৰদান আছে, গতিকে এই আদান প্ৰদানখিনি সৰু ধুনীয়াকৈ মানে তেওঁ কিছুমান সৰু সৰু চুটি চুটি তেওঁৰ নামৰ বন্দনা কিছুমান থৈ গৈছে। আৰু এই সৰু সৰু চুটি চুটি বন্দনাবোৰ আমি কি কৰিব লাগে, উঠি অহা নৱপ্ৰজন্মক আমি শিকাব লাগে, সুৰ সংস্কাৰ শিকাব লাগে। আৰু এই উঠি অহা নৱপ্ৰজন্ম সৰু সৰু ল'ৰা ছোৱালীক আমি টানি আনি কি কৰিব লাগিব, যে এইখিনি কৰিলে এনেকুৱা হয়, সেইখিনি কৰিলে এনেকুৱা হয়, বুজাব লাগিব। শিক্ষাটো বেলেগ বস্তু, শিক্ষাটো সম্পূৰ্ণ বেলেগ বস্তু, আৰু এই ধৰ্ম কৰ্মৰ বস্তুটো সম্পূৰ্ণ বেলেগ। গতিকে ধৰ্মৰ বিষয়ে যদি আৰু কৰ্মৰ বিষয়ে যদি আমি সৰুতে বুজাই দিওঁ, সিহঁতে ডাঙৰ হলে ব্যভিচাৰী নহব, 1 নম্বৰত। 2 নম্বৰত সন্মান কৰিব শিকিব। আৰু 3 নম্বৰত মা দেউতাক কেতিয়াও দূৰত নথব, সদায় ওচৰত থব। কাৰণ ভগৱানক যিয়ে স্মৰণ কৰে, ভগৱানক যিয়ে মানে, তেওঁ মা দেউতাকো বহুত মানে, আৰু মা দেউতাকো বহুত মৰম চেনেহ দিয়ে। গতিকে সদায় ফাৰ্ষ্ট আপুনি মা দেউতাক মৰম কৰক, কাৰণ এবাৰ হেৰাই গলে নাপায় দ্বিতীয়বাৰ। গতিকে মা দেউতাক প্ৰথমতে আপুনি সন্মান কৰক, তাৰপিছত ওচৰ পাজৰে যিমান মানুহখিনি আছে সন্মান কৰক। একশ্যন বা ৰিয়েকশ্যন, আপুনি সন্মান কৰিলে আপোনাকো সন্মান কৰিব। গতিকে মই ভাবোঁ আমি সদায় মৰমতে চলিব লাগে, আৰু মৰম দিয়ে চলিব লাগে, আদান প্ৰদান কৰিব লাগে। খং ৰাগ সেইবোৰ জীৱনৰ চিৰস্মৰণীয় নহয়।
অকণমান সময়ৰ কাৰণে। গতিকে অকণমান সময় আমি ডিলাইট কৰি দিওঁ, বাদ দি। গতিকে সদায় ফূৰ্তি কৰক, আনন্দ কৰক, আনন্দ কৰি দিনবোৰ পাৰ কৰক। তাৰপিছত আপুনি চাব আপোনাৰ লগতে আপোনাৰ ঘৰখনো সুখ সমৃদ্ধিৰে ভৰি পৰিব, আৰু ল'ৰা ছোৱালীও আপোনালোকৰ কথা শুনিব, আৰু গোটেইখিনি আপুনি ভবামতে হ'ব। যদিহে ইচ্ছা কৰে তেতিয়াহ'লে এই ভিডিঅ'টো আপোনালোকে চাব, আৰু চাই কেনেকুৱা পালে আপোনালোকে জনাব। ধন্যবাদ।